বিদ্যুতৰ তাঁৰ সংযোগ কৰিবলৈ লওঁতে খুঁটাৰ পৰা বাগৰি পৰি আহত হোৱা শ্ৰমিকজনৰ অৱশেষত মৃত্যু হৈছে। বুধবাৰে সন্ধিয়া বৰপেটা জিলাৰ চেঙা সমষ্টিৰ নিচানৰ চৰত সংঘটিত হৈছিল এই ঘটনা। মৃত শ্ৰমিকজনৰ নাম সুলেমান ইছলাম। উন্নত চিকিৎসাৰ বাবে নিশা GMCHলৈ নিয়াৰ পথতে মৃত্যু হয় শ্ৰমিকজনৰ। জানিব পৰা মতে মৃত শ্ৰমিকজনৰ ঘৰ বৰপেটাৰ মেথিৰতাৰী গাঁৱত। অতিকৈ দৰিদ্ৰ পৰিয়ালৰ যুৱকজনৰ পৰিয়ালত 10 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ সংশ্লিষ্ট ঠিকাদাৰৰ লগতে APDCL কৰ্তৃপক্ষক দাবী জনাইছে অঞ্চলবাসীয়ে। উল্লেখ্য যে কাম কৰাৰ সময়ত শ্ৰমিকসকলৰ নিৰাপত্তাৰ কোনো ব্যৱস্থা কৰা নাছিল। ইপিনে এই শোকৰ চাপ পেলাইছে অঞ্চলটো। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। কি কম মানে ল'ৰাটো কাৰেণ্টৰ কাম কৰি থকা অৱস্থাত এইটো আপোনাৰ 20 ফুটমান ওপৰৰ পৰা ল'ৰাটো পৰি গৈছে। পৰি যোৱাৰ পিছত মুখখন ফাটি গৈছে। মূৰটো ফাটি গৈছে। ফাটি ব্লাড ওলাইছে। পিছত আমি ৰাইজৰ মানুহ লগত লৈ হস্পিটেলত পঠাই দিলোঁ। দুৰ্ভাগ্যবশতঃ আমাৰ মাজ বাটতে ল'ৰাটোৰ মৃত্যু হ'ল। এতিয়া মৃত্যু হোৱাৰ পিছত এই ল'ৰাটোক আকৌ হস্পিটেলত লৈ গৈছে বৰপেটা পোষ্টমৰ্টমৰ কাৰণে। এতিয়া আমি এটা ৰাইজৰ পৰা আপিত্ত কৰিছোঁ যাতে ল'ৰাটো বহুত দুখীয়া ঘৰৰ ল'ৰাটো, তাক কিবা এটা সাহায্য কৰিব লাগে। আৰু এটা কথাটো হ'ল মানে আমি কাৰেণ্টৰ কাম কৰি থকা অৱস্থাত ছেফটি দিব লাগে, কিন্তু ল'ৰাটোৰ ছেফটি দিয়া নাছিলে। কোনো ছেফটিৰ ব্যৱস্থা নাছিল। ছেফটিৰ ব্যৱস্থা নাছিলে, যাৰ কাৰণে এই ঘটনাটো হৈছে। এতিয়া ঠিকাদাৰৰ ওচৰত আমি এইটোৱে আপিত্ত কৰিছোঁ যাতে ল'ৰাটোক কিবা এটা সাহায্য কৰে ৰাইজৰ পৰা আমি। আৰু ল'ৰাটোৰ নাম আছিলে সুলেমান ইছলাম আৰু ঘৰ আপোনাৰ এই বৰপেটা মেথিৰতাৰী। হয়, সিদিনা হোৱা ঘটনাৰ কাৰণে আমি সঁচাকৈয়ে দুখ প্ৰকাশ কৰিছোঁ। আমাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বাগমাৰা সাব ডিভিজনৰ 35,000 ভল্টেজৰ যিটো কাম চলি আছে, তাতে 2জন শ্ৰমিকে কাম কৰি আছিল। দুৰ্ভাগ্যবশতঃ প্ৰায় 30 ফুট ওখৰ পৰা এজন শ্ৰমিক পৰি গৈ তাতে ততালিকে মূৰ ফালি মগজু ওলাই যায়। আৰু স্থানীয় ৰাইজৰ সহযোগত তেওঁক হস্পিটাললৈ প্ৰেৰণ কৰা হয় যদিও পিছত আমি ফকৰুদ্দিন হাস্পাতালত তেওঁৰ মৃত্যুৰ খবৰ পাই আমি সঁচাকৈয়ে মৰ্মাহত হৈছোঁ। আৰু তেওঁৰ মৃত্যুৰ সদ্গতিৰ কাৰণে মহান আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। চাওক, সেই ল'ৰাটো কাম কৰা অৱস্থাত যদি ছেফটি বেল্ট পৰিলে হয়, যদি তেওঁৰ হেলমেট থাকিল হয়, কিজানি এনেকুৱা ঘটনা নহ'লহেঁতেন। গতিকে যদি তেওঁৰ মৃত্যু হৈছে, গতিকে আমি আৰু এইটো ঘূৰাই আনিব নোৱাৰি। গতিকে আমি ঠিকাদাৰ আৰু APDCL কৰ্তৃপক্ষক বিশেষভাৱে অনুৰোধ জনাইছোঁ যে এই ল'ৰাজনক উপযুক্ত ক্ষতিপূৰণ দি কমচে কম 20 লাখ টকাৰ এটা ক্ষতিপূৰণ দি তেওঁৰ এই পৰিয়ালটো সুচাৰুৰূপে যাতে জীৱন যাপন কৰিব পাৰে তাৰ উপযুক্ত ব্যৱস্থা কৰি দিয়ে। কাৰণ এই কাৰণে তেওঁ ক্ষতিপূৰণ দিব লাগিব, কাৰণ এই পৰিয়ালটোৰ এই ল'ৰাজনে আছিল একমাত্ৰ উপাৰ্জন কৰা ব্যক্তি। গতিকে ঠিকাদাৰ আৰু APDCL কৰ্তৃপক্ষক আমি বিশেষভাৱে ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ যাতে তেওঁক উপযুক্ত ক্ষতিপূৰণ দি এই পৰিয়ালটো সুস্থভাৱে জীৱন যাপন কৰিবলৈ ব্যৱস্থা কৰি দিয়ে।